নমস্কাৰ এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো অসম আৰক্ষী এছআই পৰীক্ষাৰ যি কেলেংকাৰী সেই কেলেংকাৰী এতিয়া নতুন মূল্য পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ বিজেপি নেতা দিবন ডেকাই এক অতি গুৰুত্বপূৰ্ণ ফেচবুক যোগে এক বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে আমি এই মুহূৰ্তত সেই বিস্ফোৰক স্বীকাৰোক্তিটোক ফেচবুক যোগে তেওঁ কি মন্তব্য প্ৰদান কৰিছে এই মুহূৰ্তত অলপ দেখাই ল'ব খুজিছো আমি আৰু আজি পুৱাৰ ভাগত এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছিল ফেচবুক যোগে বিজেপি নেতা যেহেতু এই এছআই পৰীক্ষাৰ যি কেলেংকাৰীৰে নাম সাঙুৰ খাইছিল বিজেপি নেতা দিবন ডেকাৰ আৰু দিবন ডেকাই শেহতীয়াকৈ ফেচবুক পোষ্ট যোগে এক অতি বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে এনেধৰণে আমি এই ফেচবুক পোষ্টটো দেখুৱাই আছো আৰু এনেদৰে আজিৰ দিনটোত বিজেপি নেতাগৰাকীয়ে ফেচবুক যোগে এনেধৰণৰ পোষ্ট কৰিছিল আৰু বহু বিস্ফোৰক তথ্য উদঙোৱা পৰিলক্ষিত হৈছে এই ফেচবুক পোষ্টটো তেওঁ ফাঁসি দিয়া পৰ্যন্ত ফাঁসি দিবলৈ আহ্বান জনোৱাৰ কথাও ইয়াত উল্লেখ কৰিছে আমি এই মুহূৰ্তত সেই বিশেষ পোষ্টটো দেখুৱাই আছো আৰু দেখিবলৈ পোৱা গৈছে যে এই ফেচবুক পোষ্টটোত কিন্তু অসম আৰক্ষীৰ বহু চক্ৰৰ কথা উল্লেখ কৰিছে কেইবাগৰাকীও অসম আৰক্ষী জড়িত থকাৰ কথা উল্লেখ কৰিছে বিজেপি নেতাগৰাকীয়ে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে কালিৰ দিনটোত এগৰাকী আৰক্ষী বিষয়া পিকে দত্তৰ ঘৰত চিআইডিয়ে অভিযান চলাইছিল তেওঁৰ হোটেলত চিআইডিয়ে অভিযান চলাইছিল গতিকে আমি এই মুহূৰ্তত কিছু কথা আলোচনা কৰিবৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক সুশীল পাটৰ সৈতে এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিব খুজিছো আৰু যিহেতু আজিৰ যি দিবন ডেকাৰ ফেচবুক পোষ্ট সেই দিবন ডেকাই পোষ্টত উল্লেখ কৰিছে কেইবাগৰাকীও অসম আৰক্ষীৰ বিষয়া জড়িত থকাৰ কথা তেওঁ উল্লেখ কৰিছে আৰু লগতে আনহাতে দেখিবলৈ পোৱা গৈছে যে কালিৰ দিনটোত পুৱতি নিশা পৰ্যন্ত পিকে দত্তৰ ঘৰত আৰক্ষী বিষয়া পিকে দত্তৰ ঘৰত অভিযান চলাইছিল চিআইডিয়ে গতিকে যি দিবন ডেকাই যি কেইগৰাকী অসম আৰক্ষীৰ কথা উল্লেখ কৰিছে আৰু যিহেতু কালিৰ দিনটোত পিকে দত্তৰ ঘৰত অভিযান চলিছিল গতিকে সেইগৰাকী পিকে দত্তই নেকি দিবন ডেকাই যি কেইগৰাকী অসম আৰক্ষীৰ বিষয়াৰ কথা উল্লেখ কৰিছে হয় সুশীল পাটৰ এই সন্দৰ্ভত আপুনি কি ক'ব নিশ্চয়কৈ চিম্পি অতি গুৰুত্বপূৰ্ণ কথা এই যে যিজন বিজেপি নেতাৰ নাম ওলাইছিলে দিবেন ডেকা সেই দিবেন ডেকাই কালি নিশা প্ৰায় 12 বজাত এটা ফেচবুক পোষ্ট দিছিলে আৰু ক'ব পাৰি যে সেইটো এটা তেওঁ স্বীকাৰোক্তি তেওঁ কৈছে যে তেওঁ প্ৰাণৰ ভয়ত অসম এৰি বহিৰাজ্যত তেওঁ আছে আৰু তাত তেওঁ কৈছিলে যে এই সমগ্ৰ কেলেংকাৰীটো তেওঁ গম পাইছিলে আৰু যাৰ কাৰণে তেওঁ যিখন প্ৰশ্নকাকত ফাটি লৈছিল সেই প্ৰশ্নকাকতখন তেওঁ মুখ্যমন্ত্ৰীকো অৱগত কৰাইছিল আৰু ঊৰ্ধ্বতন আৰক্ষী বিষয়াকো তেওঁ অৱগত কৰাইছিল আৰু তেওঁ কৈছিল যে এই সমগ্ৰ চক্ৰটোত এজন আৰক্ষী বিষয়া জড়িত আছে আৰু যিজন আৰক্ষী বিষয়া প্ৰাক্তন আৰক্ষী বিষয়া বুলি তেওঁ তাত স্বীকাৰ কৰিছে আৰু সেই প্ৰাক্তন আৰক্ষী বিষয়াজন অতি ভয়াৱহ বুলি তেওঁ মন্তব্য কৰিছে তেওঁৰ যিটো তেওঁৰ ফেচবুক পোষ্ট তাত তেওঁ কৈছে যে তেওঁ এজন সাধাৰণ ব্যক্তি আৰু যদি এই কথাটো ফাদিল হয় তেতিয়াহ'লে তেওঁ প্ৰাণে মাৰিব পাৰে কাৰণ যিজন ব্যক্তিৰ কথা তেওঁ উল্লেখ কৰিছিলে সেইজন ব্যক্তি পূৰ্বতে অগপ চৰকাৰৰ আমলত গুপ্ত হত্যাত জড়িত বুলি তেওঁ অভিযোগ আনিছে কিন্তু তেওঁ নাম উল্লেখ কৰা নাই আৰু তেওঁ কৈছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত সেই বিশেষ ব্যক্তিজন সেই বিশেষ আৰক্ষী বিষয়াজন জড়িত আছে গতিকে সমগ্ৰ বিষয়টো অতি স্পষ্ট হৈ পৰিছে এই মুহূৰ্তত ক'ব পাৰি যে দিবেন দত্ত শাসকীয় দলটোৰ এজন কৰ্মী দিবেন দত্ত সেই দিবেন দত্ত এই প্ৰক্ৰিয়াটো জড়িত থকা বুলি তেওঁ অকপতে স্বীকাৰ কৰিছে তেওঁ কৈছে যে দুৰ্নীতিত তেওঁ জড়িত নাই আৰু যেতিয়া তেওঁ দুৰ্নীতিৰ কথা গম পাইছে তেতিয়া তেওঁ ঊৰ্ধ্বতন আৰক্ষী বিষয়াক অৱগত কৰিছে আৰু তেওঁ এজন আৰক্ষী বিষয়া প্ৰাক্তন আৰক্ষী বিষয়াৰ কথা তাত উল্লেখ কৰিছে আৰু সেই কথা তেওঁ ইতিমধ্যে আৰক্ষীৰ ঊৰ্ধ্বতন বিষয়াক জনোৱা বুলি কৈছে আৰু ইয়াৰ পিছত অতি তাৎপৰ্যপূৰ্ণভাৱে কালি নিশা আৰক্ষীৰ ফালৰ পৰা সেই এজন বিশেষ ব্যক্তিক সন্ধানত বিভিন্ন স্থানত গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাইছে তেওঁ হ'ল পিকে দত্ত প্ৰদীপ কুমাৰ দত্ত নামৰ এই বিষয়াজন যিজন পূৰ্বতে ডিআইজি আছিলে অৱসৰপ্ৰাপ্ত ডিআইজি তেওঁৰ ঘৰত কালি অভিযান চলাইছে হেঙেৰাবাৰীত তেওঁৰ যি গৃহ আছে সেই গৃহত তেওঁৰ অভিযান চলাইছে তেওঁৰ মালিকাধীন দুখনকৈ হোটেল আছে গুৱাহাটীৰ দুখনকৈ বিলাসী হোটেল সেই হোটেল দুখনতো অভিযান চলাইছিলে আৰক্ষীয়ে বেতকুচিত আছিলে সেই দুখন হোটেল ভাৰ্গৱ আৰু ভাৰ্গৱ গ্ৰেণ্ড তাত অভিযান চলাইছিলে আৰু সেইজন ব্যক্তি হ'ল পিকে দত্ত কিন্তু যিটো বিজেপি নেতাজনে তেওঁৰ যিটো ফেচবুকত কৈছে তেওঁ কোনো নাম লোৱা নাই তেওঁ কৈছে যে এজন প্ৰাক্তন আৰক্ষী বিষয়া অৰ্থাৎ সেই প্ৰাক্তন আৰক্ষী বিষয়াজনে এইজন আৰক্ষী বিষয়া নেকি যিজনক আৰক্ষীয়ে বিচাৰিছে যিজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে হেঙেৰাবাৰী গৃহত অভিযান চলাইছে আৰু সেই ব্যক্তিজন এজন ডিআইজি প্ৰাক্তন ডিআইজি এজন দায়িত্বশীল বিষয়া আছিলে সেই বিষয়াজন আৰক্ষীক সহযোগ কৰাৰ বিপৰীতে তেওঁ কিন্তু এতিয়া পলাতক অৱস্থাত গতিকে অতি স্পষ্ট হৈ পৰিছে যে সেই বিষয়াজনে যেন এইজন বিষয়া প্ৰায় স্পষ্ট হৈ পৰিছে অৰ্থাৎ বিজেপি নেতাজনে অভিযোগ কৰাৰ দৰে সেই বিষয়াজনে হয়তো আৰক্ষী বিচাৰি থকা এই প্ৰদীপ কুমাৰ দত্ত পিকে কুমাৰ দত্ত হ'ব পাৰে আৰু সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এই পিকে দত্তৰ যদি আপুনি ইতিহাস চাবলৈ যায়
তেওঁৰ ইতিহাস যদি চাবলৈ যায় তেতিয়া দেখিব যে তেওঁ নামে বেনামে বহু কোটি টকাৰ সম্পত্তি তেওঁৰ চাকৰি কালত তেওঁ গোটাইছিলে আৰু যাৰ কাৰণে কোৱা হৈছে যে এয়া অৱশ্যে এই পৰ্যন্ত সেয়া অভিযোগ তেওঁ নামে বেনামে তেওঁ সম্পত্তি কৰাৰ যেহেতু অভিযোগ উত্থাপিত হৈছে তেওঁৰ নামত গুৱাহাটীত 5খনকৈ হোটেল থকাৰ অভিযোগ এটা আহিছে গুৱাহাটীৰ বিভিন্ন স্থানত ইতিমধ্যে আমি কৈছোঁ যে বেতকুছিত তেওঁৰ নামত 2খনকৈ হোটেল আছে হোটেল ভাৰ্গৱ আৰু ভাৰ্গৱ গ্ৰেণ্ড ইয়াৰ পিছত গুৱাহাটীৰ মাজমজিয়াতো অন্য 3খন হোটেল থকাৰ অভিযোগ আহিছে মই কৈছোঁ এয়া অভিযোগ পৰ্যায়ত আছে এই পৰ্যন্ত পিকে দত্তৰ নামত কি হোটেল আছে এতিয়ালৈকে স্পষ্ট হোৱা নাই একমাত্ৰ সেয়াই নহয় চিম্পি এজন আৰক্ষী বিষয়াৰ নামত কিমান সম্পত্তি থাকিব পাৰে সেই কথা শুনিলে অসমৰ ৰাইজৰ চকু কপালত উঠিব তেওঁ নামে বেনামে তেওঁৰ নামত ইমান সম্পত্তি থকাৰ অভিযোগ যে অসমৰ ৰাইজ হতবাক হ'ব তেওঁৰ নামত মই এখন সৰু তালিকা দিছোঁ তেওঁৰ নামত থকা অভিযোগৰ মই এখন তালিকা দিছোঁ যে তেওঁৰ নামত বেতকুছিত 2খন হোটেল আছে ইতিমধ্যে সেই হোটেলত আৰক্ষীয়ে অভিযান চলাইছে হোটেল ভাৰ্গৱ আৰু ভাৰ্গৱ গ্ৰেণ্ড গুৱাহাটীৰ মাজমজিয়াত অন্য 3খন হোটেল অৰ্থাৎ মুঠ 5খন হোটেল থকা তেওঁৰ নামত অভিযোগ ইয়াৰ পিছত এই পিকে দত্তৰ শিলচৰত এখন বাগান কিনাৰ কথাও ওলাইছে এখন চাহ বাগিচা এখন বিশাল চাহ বাগিচা কিনাৰ কথাও ওলাইছে পিকে দত্তৰ নামত আৰু সেয়াই নহয় এই পিকে দত্তই ডিব্ৰুগড়ত এখন বিলাসী এখন স্কুল স্থাপন কৰাৰ কাৰণেও হেনো যোজা চলাইছে আৰু তাৰ কাৰণে এবিঘা দুবিঘা নহয় ডিব্ৰুগড় চহৰত 1200 বিঘা ভূমি 1200 বিঘা ভূমি এই পিকে দত্তই ক্ৰয় কৰাৰ কথা উত্থাপিত হৈছে মই পুনৰ কৈছোঁ যে পিকে দত্তই প্ৰকৃতাৰ্থত সেই ভূমিৰ গৰাকী হয়নে নহয় এয়া এই পৰ্যন্ত অভিযোগ হৈ আছে সকলোৱে অভিযোগ কৰিছে পিকে দত্তৰ নামত নামে বেনামে শ কোটি টকাৰ তেওঁৰ সম্পত্তি আছে আৰু এই পিকে দত্তৰ নামত গুৱাহাটীৰ বিভিন্ন থানাত মাটিৰ গোচৰ ৰুজু হৈ আছে আৰু গুৱাহাটীৰ বিভিন্ন স্থানত নামে বেনামে পিকে দত্তৰ নামত ভূমি থকাৰ কথা ওলাইছে আৰু বেতকুছিৰ চৌপাশে পিকে দত্তৰ নামত বিভিন্ন স্থানত নামে বেনামে ভূমি আছে এজন আৰক্ষী বিষয়া আমি পুনৰ কৈছোঁ এজন DIG প্ৰাক্তন DIG সেই DIG জনৰ নামত শ কোটি টকা যি কথা হয়তো আপুনি কল্পনা কৰিব নোৱাৰিব যে এজন চাকৰিয়ালে ইমান টকা তেওঁৰ চাকৰি জীৱনত গোটালে কেনেকৈ এটা প্ৰশ্ন উঠিছে এই পিকে দত্ত কেনেকৈ জড়িত হ'ল এই সমগ্ৰ বিষয়টোত যিটো এজেন্সিয়ে এই পৰীক্ষা অনুষ্ঠিত কৰিছিল এই পৰীক্ষা অনুষ্ঠিত কৰা এজেন্সিটোৰ সৈতে পিকে দত্তৰ অতি মধুৰ সম্পৰ্ক গতিকে পিকে দত্তই এই প্ৰশ্ন কাকত ফাদিল কৰাৰ সমগ্ৰ চক্ৰান্ততে জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে যাৰ কাৰণে পিকে দত্তৰ প্ৰতিটো গৃহত প্ৰতিটো তেওঁৰ থকা স্থানত বা তেওঁৰ যি ব্যৱসায়িক আস্থান সেই প্ৰতিটো স্থানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে কালি হেঙেৰাবাৰীতো এই ধৰণৰ অভিযান আৰম্ভ কৰিছিল আৰু তেতিয়া ওচৰ চুবুৰীয়া মন্তব্য দিছিল বিভিন্ন মন্তব্য দিছিল মই আশা কৰোঁ যে আমাৰ তাতে সেই ভিজুৱেল আছে আমাৰ পিচিআৰ পৰা সেই ভিজুৱেল দেখুৱাব আৰু তেতিয়া স্পষ্ট হ'ব কালি নিশা তেওঁৰ হেঙেৰাবাৰী স্থানত কি হৈছিল হয় নিশ্চয়কৈ এই মুহূৰ্তত আমি যেহেতু কালি পুৱতি নিশা পৰ্যন্ত পিকে দত্তৰ ঘৰত CID অভিযান চলাইছিল আৰু ওচৰ চুবুৰীয়াই সাক্ষ্য প্ৰদান কৰিছিল এই মুহূৰ্তত আমাৰ ওচৰ চুবুৰীয়াৰ মন্তব্য আছে তেওঁলোকে কি কয় এই মুহূৰ্তত আমি শুনি ল'ব বিচাৰিছোঁ দেখিছোঁ এটা বেগ আপোনাৰ বেলেগ নথি পত্ৰ কিন্তু দেখা নাই বেগটোৰ ভিতৰত কি আছে কি নাই নাই সেইটো তেখেত পলাতক নেকি এতিয়া তেখেত নাই নেকি ঘৰত নাই নাই সেইটো মই ভালকৈ নাজানো নাই তেখেত আছেনে নাই বৰ্তমান নাই নাই তেখেতৰ পৰিবাৰ নাই কোন আছে এতিয়া ঘৰত আৰু ছোৱালী আছে আৰু ছোৱালী ডাঙৰ ছোৱালী আছে জোৱাই আছে নাই যোৱা নাই আপুনি আজি কেতিয়ালৈ দেখিছিলে তেওঁ দিনৰ ভাগলৈ আছিলে তেখেত নাই তেখেত মইতো ডিউটিত দিছিলোঁ মানে পেণ্ডেল বনাইছে শ্ৰাদ্ধ এইটো শ্ৰাদ্ধ আছে কেতিয়া আছে মাকৰ শ্ৰাদ্ধ আছে যোৱাকালি শেষ হৈছে যোৱাকালি তেখেত আছিল নাই যোৱাকালি নাছিলে যোৱাকালিৰ পৰাই পলাতক নেকি আচ্ছা এইকেইদিন আপোনাৰ যোৱা কেইবাদিন ধৰি ধৰক এসপ্তাহে হওক এমাহে হওক এই যিকেইদিন দিনত কোনো লোকৰ আহ যাহ দেখিছিল নেকি ডাঙৰ মই দেখা নাই কাকো দেখা নাই বৰ্তমান কালি আৰু আহিব হয় কালি আহি পেলাই ময়ো থাকিব লাগিব এইবিলাক মানে আজি কাগজ পত্ৰ চালে আজি কাগজ পত্ৰ চাইছে আৰু কিন্তু পোৱা নাই কিন্তু মই পোৱা দেখা নাই এনে কিবা এটা টোপোলা বুলি যিটো টোপোলা হয়তো বেগ এটা আছে আৰু কি বস্তু কিবা বাচন পত্ৰ থকা বুলি কৈছে কিবা অলপ মানে ইয়াতে এৰি যাব বস্তুটো ইয়াতে বস্তুটো এৰি যাব মানে আপোনালোকৰ সোণা গহনা থকা বুলি কৈছে সোণা গহনা কিমান মান সোণা গহনা আছে সেইটো আৰু ৱেটটো বা কিমান মান হ'ব 5 কিলোমান হ'ব পাৰে 5 কিলো কিমান পৰিমাণ মানে হেৰিও আছে আপোনাৰ কাঁহৰ বাচন আছে কিছুমান মোক সোধা নাই মোক আকৌ মানে সেই আমাৰ ভিতৰত লৈ গৈছে মানে চাব দিছে কোনে কোনে
মানে পুলিচ অফিচাৰে চাব দিছে, চবকে চেক কৰিব দিছে, চেক কৰিবলৈ আমি চেক কৰিবলৈ মানে ভিতৰত সোমাইছোঁ একেলগে আৰু ছোৱালীজনীও কৈছে, ডাঙৰ ছোৱালীজনী কৈছে ফোন আছে বুলি মাকৰ ফোন আছে আৰু ছোৱালীজনীৰ ফোন আছে। আৰু এয়া আছিল PK দত্তৰ ওচৰ চুবুৰীয়াৰ মন্তব্য। আৰু যেহেতু কালিৰ পুৱতি নিশা পৰ্যন্ত CID অভিযান চলাইছিল আৰু অভিযানৰ কালচোৱাত জব্দ কৰে 5 কেজি সোণ। আমি পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ আৰু এইখিনিতে সুশীল পাটোৱাৰী পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। আৰু এই যি কেলেংকাৰী SI পৰীক্ষাৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰে কিন্তু এজন অগপ নেতাৰ নামো কিন্তু সাঙুৰা পৰিলক্ষিত হৈছে, নাম সাঙুৰ খাইছে। এই সন্দৰ্ভত আপুনি কি ক'ব? নিশ্চয়কৈ চিম্পি, এই সমগ্ৰ প্ৰক্ৰিয়াটো মই পূৰ্বতে কৈছিলোঁ, পুৱাৰ ভাগত মই এটা কথা স্পষ্ট কৰি কৈছিলোঁ যে এই যিটো কেলেংকাৰী, প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰী, এই কেলেংকাৰী যদি সঠিকভাৱে যদি তদন্ত চলে তেতিয়াহ'লে পূৰ্বৰ যি APSC কেলেংকাৰী, সেই কেলেংকাৰী হয়তো এই কেলেংকাৰী নতুন কেলেংকাৰীয়ে অতিক্ৰম কৰিব, সীমা হেৰাই যাব এই কেলেংকাৰী। কাৰণ এই কেলেংকাৰীটোত ইতিমধ্যে দিবন ডেকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এই যে কালি নিশা যিজন BJP নেতাৰ নাম উচ্চাৰিত হৈছিল, তেওঁ স্পষ্টভাৱে তেওঁৰ ফেচবুকত তেওঁ কৈছে যে এই কেলেংকাৰীৰ কথা তেওঁ জানে, যেতিয়াই তথ্য তেওঁ লাভ কৰিছে তেতিয়াই তেওঁ চৰকাৰক অৱগত কৰাইছে, তেওঁ মুখ্যমন্ত্ৰীক অৱগত কৰাইছে আৰু শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰোৱা বুলি তেওঁৰ ফেচবুকত স্পষ্টভাৱে তেওঁ উল্লেখ কৰিছে। আৰু তেওঁ এটা প্ৰত্যাহ্বান জনাইছে, তেওঁ কৈছে যে মোৰ নামত প্ৰেছ থকা বুলি ওলাইছে সংবাদ মাধ্যমত, আৰু সেই প্ৰেছৰ পৰাই প্ৰশ্নকাকত ছপা হোৱা বুলি ওলাইছিলে, আৰু যদি সেয়া কোনোবাই প্ৰমাণ কৰিব পাৰে, তেওঁৰ নামত কিবা প্ৰেছ থকাৰ কথা প্ৰমাণ কৰিব পাৰে, সেই প্ৰেছত প্ৰশ্নকাকত ছপোৱা বুলি যদি প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে তেওঁক ফাঁচি দিয়াৰ আহ্বান জনাইছে। অতি গুৰুত্বপূৰ্ণ কথা। এজন অভিযুক্ত, তেওঁ কৈছে যদি তেওঁ দোষী প্ৰমাণিত হয় বা তেওঁৰ নামত যদি, তেওঁ গোটেই কথাটো কোৱা নাই, তেখেতে কৈছে যে মোক এই গোটেই সমগ্ৰ কেলেংকাৰীত তেওঁ জড়িত আছে নে, সেইটো এটা বেলেগ কথা। কিন্তু তেওঁ কৈছে যে তেওঁৰ নামত যদি কোনোবা প্ৰেছ আছে বা সেই প্ৰেছত যদি প্ৰশ্নকাকত ফাদি লৈছে বা প্ৰশ্নকাকত ছপা হৈছে, তেতিয়াহ'লে তেওঁক ফাঁচি দিয়াৰ কাৰণেও মুকলি আহ্বান জনাইছে। আৰু সেই বিশেষ বিবৃতি তেওঁ কৈছে যে ইয়াত বহু বিয়গম আৰক্ষী বিষয়া, কুখ্যাত আৰক্ষী বিষয়া ইয়াত জড়িত আছে বুলি তেওঁ স্পষ্টভাৱে কৈছে। আৰু এটা কথা, অতি গুৰুত্বপূৰ্ণ কথা চিম্পি এইটো যে আৰক্ষী বিভাগটো আছে মুখ্যমন্ত্ৰীৰ হাতত, গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাতত আছে। তেনেস্থলত এটা বিভাগত যদি কোনোবাই এই ধৰণৰ দুৰ্নীতি কৰিব সাহস কৰে, তেতিয়াহ'লে সেয়াত তলৰ কৰ্মচাৰী কোনো কাৰণত হ'বই নোৱাৰে। ইয়াত নিশ্চয়কৈ জড়িত থাকিব উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া, আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ কাৰণে এই তদন্ত এই পৰ্যায় পালে। মুখ্যমন্ত্ৰী যেতিয়াই কঠোৰ নিৰ্দেশ দিলে যে অনতিপলমে এই কেলেংকাৰীৰ সৈতে জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে, তাৰ পাছত গোটেই বিষয়টো অন্যফালে ধাৱমান হ'ল, আৰক্ষী নিৰুপায় হৈ পৰিল, আৰু আৰক্ষী নিৰুপায় হৈ এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো এই ধৰণে আগবঢ়াব লগা হ'ল। গতিকে মই কৈছোঁৱে, যিহেতু এটা মুখ্যমন্ত্ৰীৰ হাতত থকা এটা দপ্তৰ, তাত শীৰ্ষ আৰক্ষী বিষয়া যি ধৰণে জড়িত থাকিব পাৰে, বহু বিয়াগম মুধাভোতা ৰাজনৈতিক নেতাও জড়িত থাকিব পাৰে। আৰু এই যেতিয়া PK দত্তৰ কথা ওলাইছে, PK দত্ত অসম গণ পৰিষদৰ চৰকাৰ যেতিয়া আছিল, সেই সময়ৰ পৰা PK দত্ত অধিক প্ৰভাৱশালী। আজিও PK দত্তৰ প্ৰভাৱ চলে অসম আৰক্ষীত, আৰু সেইকাৰণে PK দত্তৰ অতি নিকট এটা সংস্থা লাভ কৰিছিল এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে। গতিকে PK দত্ত আজিৰ তাৰিখত আৰক্ষীৰ ক্ষেত্ৰত তেওঁৰ প্ৰভাৱ আছে, আৰু PK দত্ত সেই সময়ত অসম গণ পৰিষদৰ সময়ত যিহেতু তেওঁ এজন শীৰ্ষ আৰক্ষী বিষয়া আছিলে, DIG এজন আছিলে, গতিকে সেই সূত্ৰে বহু শীৰ্ষ বা বহু মুধাভোতা অগপৰ ৰাজনীতিবিদৰ সৈতে তেখেতৰ মধুৰ সম্পৰ্ক আছিল। গুপ্ত হত্যাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে PK দত্তৰ বিৰুদ্ধে আজিৰ তাৰিখত। হোৱে বয়ে অগাধ সম্পত্তি গঢ়াৰ অভিযোগ আছে PK দত্তৰ বিৰুদ্ধে। গতিকে এই কামবোৰ এজন চৰকাৰী বিষয়াই কিদৰে কৰিব পাৰে, যদিহে তেওঁৰ ৰাজনীতিৰ আশীৰ্বাদ পুষ্ট নহয়। তেওঁৰ মূৰৰ ওপৰত নিশ্চয়কৈ কোনো প্ৰভাৱশালী ৰাজনীতিবিদৰ আশীৰ্বাদ আছিল, আৰু যিহেতু কোৱা হৈছে যে তেওঁ অগপৰ দিনত এজন প্ৰভাৱশালী আৰক্ষী বিষয়া আছিল, গতিকে নিশ্চিতভাৱে ক'ব পাৰি যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত হয়তো কোনোবা অসম গণ পৰিষদৰ সেই সময়ৰ প্ৰাক্তন নেতা বা সেই সময়ৰ জ্যেষ্ঠ নেতা জড়িত থাকিব পাৰে। আৰু সেই কথাটো ইতিমধ্যে তদন্তত বহু আগবাঢ়িছে। এতিয়ালৈকে আৰক্ষীয়ে সেই তদন্তৰ সকলো কথা সংবাদ মাধ্যমত প্ৰকাশ কৰা নাই, কিন্তু আমি ভাবোঁ যে এই সমগ্ৰ প্ৰক্ৰিয়াটো যেতিয়া সঠিকফালে গতি কৰিব, যদি ইয়াত কোনো ধৰণৰ বাধা নাথাকে, মুখ্যমন্ত্ৰী যদি এতিয়াৰ স্থিতি পাছলৈও যদি বাহাল ৰাখে, তেতিয়াহ'লে নিশ্চয়কৈ ক'ব পাৰি এই সমগ্ৰ প্ৰক্ৰিয়াটোত কেৱল মাত্ৰ আৰক্ষী বিষয়াই নহয়, বহু ৰাজনীতিবিদো জড়িত থকাৰ পূৰ্ণ মাত্ৰাৰ সম্ভাৱনা আছে।
হয় পৰৱৰ্তী সময়ত আসলতে আৰু ন তথ্য উদং খাব এনে ধৰণৰ কোন আসলতে ৰাজনৈতিক কোন প্ৰভাৱশালী ব্যক্তি জড়িত হৈ আছে বা আন কোন আৰক্ষী বিষয়াসকল জড়িত হৈ আছে তদন্তত নিশ্চয়কৈ সেয়া প্ৰতিফলিত হ'ব পৰৱৰ্তী সময়ত আৰু এটা উত্থাপন হৈছে যে অহা 25 অক্টোবৰত পুনৰ এছআইৰ যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব এনে ধৰণৰ কথা চলি আছে কিন্তু আনুষ্ঠানিক এই পৰ্যন্ত ঘোষণা হোৱা নাই এই সন্দৰ্ভত আপোনাৰ হাতত আৰু বিতং তথ্য কি আছে হয় আমাৰ হাতত থকা তথ্য মতে অনানুষ্ঠানিকভাৱে এটা তাৰিখৰ কথা ঘোষণা কৰিছিল যে এছআইৰ যিটো লিখিত পৰীক্ষা এই লিখিত পৰীক্ষাটো 25 তাৰিখে অনুষ্ঠিত কৰিব পাৰি নে নাই সেইলৈ এটা চিন্তা চৰ্চা চলিছে এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক নিৰ্দেশনা দিয়া নাই এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা সিদ্ধান্ত চৰকাৰৰ ফালৰ পৰা লোৱা নাই কিন্তু অনানুষ্ঠানিকভাৱে এটা তাৰিখ 25 অক্টোবৰ তাৰিখটো তেওঁলোকে ভাবি লৈছে কিন্তু প্ৰশ্ন হৈছে যে 25 অক্টোবৰ তাৰিখটো হ'ব দুৰ্গা পূজাৰ সময় দুৰ্গা পূজাৰ ভিতৰত গতিকে দুৰ্গা পূজাৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিবনে নাই সেয়া আশা কৰিব নোৱাৰি সেইকাৰণে এই পৰ্যন্ত আৰক্ষীয়ে সেই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰা নাই পৰীক্ষা যিসকলে নিয়ন্ত্ৰণ কৰি আছে বা যিসকলে অনুষ্ঠিত কৰিব তেওঁলোকে এই পৰ্যন্ত 25 তাৰিখটো নিশ্চিত কৰা নাই কিন্তু হয়তো যদি সকলো ঠিকে থাকে তেতিয়াহ'লে 25 অক্টোবৰত হয়তো পৰীক্ষাটো অনুষ্ঠিত হ'ব পাৰে কিন্তু সমস্যা হৈছে যে এয়া পূজাৰ ভিতৰত পৰিব যাৰ কাৰণে সিদ্ধান্ত এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু আৰক্ষী অধীক্ষকসকলে এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা বাৰ্তা প্ৰেৰণ কৰা নাই পৰীক্ষা নিয়ন্ত্ৰকৰ ফালৰ পৰা হয় বৰ্তমান মুহূৰ্তলৈকৈ আনুষ্ঠানিক ঘোষণা হোৱা নাই যে 25 অক্টোবৰত অনুষ্ঠিত হ'ব এছআইৰ লিখিত পৰীক্ষা আমি পুনৰ এবাৰ যেটো কালিৰ দিনটোত অভিযান চলিছিল হোটেল ভাৰ্গৱত আমি পুনৰ এবাৰ সেই দৃশ্যাংশ দেখুৱাই ল'ব খুজিছো আৰু কালিৰ দিনটোত অভিযান চলিছিল হোটেল ভাৰ্গৱত আৰু লগতে পিকে দত্তৰ গৃহতো অভিযান চলিছিল পুৱতি নিশা পৰ্যন্ত আৰু এতিয়া এছআই পৰীক্ষাৰ কেলেংকাৰীৰ নতুন তথ্য ফাদিল হৈছে শেহতীয়াকৈ বিজেপি নেতা দিবন ডেকাই এক বিস্ফোৰক মন্তব্য কৰিছে বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে ফাঁচি দিয়াৰ পৰ্যন্ত তেওঁ কথা উল্লেখ কৰিছে অসম আৰক্ষীৰ বহু বিষয়া জড়িত হৈ থকাৰ কথা উল্লেখ কৰিছে সেই ফেচবুক পোষ্টত এতিয়া নতুন মূৰ লোৱা পৰিলক্ষিত হৈছে সেই কেলেংকাৰীয়ে আৰু পৰৱৰ্তী সময়ত যেহেতু তদন্ত অব্যাহত আছে পৰৱৰ্তী সময়ত আৰু ন তথ্য উদং হোৱাৰ সম্ভাৱনা আছে আৰু শেহতীয়াকৈ আমি এই মুহূৰ্তত জনাই আছো যেহেতু বিজেপি নেতা দিবন ডেকাৰ নাম সাঙুৰ খাইছিল এই এছআই কেলেংকাৰীৰ পৰীক্ষাৰ কেলেংকাৰীৰ সৈতে আৰু শেহতীয়াকৈ দিবন ডেকা এক ফেচবুক যোগে স্বীকাৰোক্তি প্ৰদান কৰিছে আৰু ফাঁচি দিয়াৰো আহ্বান জনাইছে যদিহে প্ৰমাণ দিব পাৰে অসম চৰকাৰক ফাঁচি দিবৰ বাবে আহ্বান জনালো বুলি এই পোষ্টযোগে তেওঁ উল্লেখ কৰিছে মন্তব্য প্ৰকাশ কৰিছে আৰু লগতে অসম আৰক্ষীৰ বহু বিষয়া জড়িত থকাৰ কথা তেওঁ উল্লেখ কৰিছে আৰু ইফালে কালিৰ দিনটোত প্ৰাক্তন এগৰাকী আৰক্ষী বিষয়াৰ দায়িত্বশীল আৰক্ষী বিষয়াৰ গৃহত CID অভিযান চলাইছিল আৰু অভিযানৰ কালচোৱাত ফোন জব্দ কৰা হৈছে যেহেতু সেই সময়ত বাসগৃহত নাছিল PK দত্ত আৰু আনহাতে এই কেলেংকাৰীৰ সৈতে ৰাজনৈতিক নেতাৰ নাম সাঙুৰ খোৱা পৰিলক্ষিত হৈছে PK দত্তৰ কালিৰ দিনটোত 5খনকৈ হোটেলত অভিযান চলিছিল আৰু পুনৰ আজিৰ দিনটোত আৰক্ষীয়ে PK দত্তৰ বাসগৃহত অভিযান চলাব এতিয়া এছআই প্ৰশ্ন কাকত ফাদিলৰ নতুন মূৰ লোৱা পৰিলক্ষিত হৈছে আৰক্ষীৰ জালত ইজনৰ পাছত ইজনকৈ লোক হাঙুৰ আৰু আৰক্ষীজন স্পষ্ট হৈছে আৰু লগতে তদন্ত অব্যাহত আছে পৰৱৰ্তী সময়ত নিশ্চয়কৈ ফাদিল হ'ব এই এছআই পৰীক্ষাৰ কেলেংকাৰীৰ সৈতে কোন ৰাজনৈতিক নেতা কোন আৰক্ষী বিষয়া জড়িত হৈ আছে সেয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ ফাদিল হ'ব কালিৰ দিনটোত গণেশগুৰিৰ যি থেংক ইউ লজ আছিল সেই লজত আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ খবৰ লাভ কৰা হৈছিল আৰু অভিযোগ উত্থাপিত হৈছিল যে থেংক ইউ লজত আগতীয়াকৈ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল 19 ছেপ্টেম্বৰ দিনা 20 ছেপ্টেম্বৰৰ দিনটোত আছিল লিখিত পৰীক্ষা এছআই পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু ইতিমধ্যে 12 বজাৰ পৰা আৰম্ভ হৈছিল সেই দিনটোত লিখিত পৰীক্ষা কিন্তু যেতিয়া আধা ঘণ্টা সময় পাৰ হৈছিল তাৰ পিছতে কোৱা হৈছিল প্ৰশ্ন কাকত উঠাই লোৱা হৈছিল আৰু বাতিল কৰা হৈছিল এছআই লিখিত পদৰ লিখিত পৰীক্ষা আৰু যেহেতু মোবাইলে সেই সময়ত বিয়পি পৰিছিল এছআই পদৰ লিখিত কাকত মুঠ 597টা পদৰ বাবে অনুষ্ঠিত হৈছিল সেই পৰীক্ষা আৰু তাৰ পাছতে কালিৰ দিনটোত থেংক ইউ লজত আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছৰে পৰা তদন্ত আৰম্ভ কৰিলে আৰক্ষীয়ে আৰু বৰ্তমান মুহূৰ্তত তদন্ত অব্যাহত আছে
আৰু আগন্তুক তদন্ত প্ৰক্ৰিয়াত নিশ্চয়কৈ ফাদিল হ'ব এই ঘটনাৰে জড়িত এই কেলেংকাৰীৰে জড়িত বহু ব্যক্তিৰ নাম